অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন লোকাৰণ্য হোৱাৰ দিশে সমগ্ৰ নীলাচল। ঘোষণা হ'ল অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময়। হয়, আৰু কেইটামান দিনৰ পাছতেই নৰূপত জিলিকি উঠিব শক্তিপীঠ কামাখ্যা দেৱালয়। উদুলি মুদুলি হৈ পৰিব নীলাচলৰ বুকু, কিয়নো সন্মুখত অম্বুবাচী মেলা। মা কামাখ্যা ধামত ইতিমধ্যে আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰস্তুতি। 22 জুনৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ'ব 22 জুনৰ পুৱা আৰু নিবৃত্তি হ'ব 26 জুনত। অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ পুৱা 8:43:39 আৰম্ভ হ'ব। উল্লেখ্য যে ভাৰতৰ 51খন শক্তিপীঠৰ অন্যতম হৈছে নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা দেৱালয়। প্ৰতি বছৰে জুন মাহত কামাখ্যা দেৱালয়ত অনুষ্ঠিত হয় অম্বুবাচী মেলা। আধ্যাত্মিকতাৰ সমান্তৰালকৈ তন্ত্ৰ মন্ত্ৰৰ সাধনাথলীলৈ ৰূপান্তৰ হয় সমগ্ৰ নীলাচল পাহাৰ। দেশ বিদেশৰ ভক্তৰ আগমনে জনসমুদ্ৰত পৰিণত কৰে কামাখ্যা ধাম। সাধু সন্ত সন্যাসীসকলৰো আগমন ঘটে এই স্থানলৈ। আৰু কেইটামান দিনৰ অপেক্ষাৰ পাছতেই কামাখ্যা ধামলৈ সোঁত বব দেশী বিদেশী লোকৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।